জীৱনত টকাৰ দৰকাৰ কম বেছি পৰিমাণে সকলোৰে আছে। পৰিশ্ৰম আৰু শুভ মনেৰে কৰা কামত আমি সদায় টকা উপাৰ্জন কৰিব পাৰোঁ আৰু সেই টকা আমি সৎ কামতো লগাব পাৰোঁ। প্ৰাচীন শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যদি এই ঘটনা আপোনালোকৰ লগত ঘটে বা আপোনালোকে যদি এই লক্ষণ দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'ব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে কিছুমান কাম কৰাৰ ফলতো আমি অৰ্থ উপাৰ্জন কৰিব পাৰোঁ আৰু কিছুমান আমি বহু কষ্ট কৰাৰ পিছতো অৰ্থ উপাৰ্জন কৰিব নোৱাৰোঁ। আমাৰ সমাজত এনে বহু মানুহ দেখিবলৈ পোৱা যায় যে যিসকল লোকে বহু কম কষ্ট কৰিয়ে বহু অৰ্থ উপাৰ্জন কৰিব পাৰে আৰু বহু লোকে বহু কষ্ট কৰিও অৰ্থ উপাৰ্জন কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ লগত যদি এই ঘটনা ঘটে বা আপোনালোকে যদি এই লক্ষণ দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'ব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে ঘৰত সুখ শান্তিও বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। 1 নম্বৰটো শংখ। শংখৰ শব্দ শুনি যদি আপোনালোকে ৰাতিপুৱা সাৰ পায় নাইবা ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি আপোনালোকে শংখ দেখা পায় বা শংখৰ দৰ্শন হয় তেনেহ'লে বুজিব যে আপোনালোকৰ দিন ভাললৈ আহিছে। আগৰ কেইদিন যদি আপোনালোকৰ সমস্যা বেয়া চলি আছিল বা আপোনালোক যদি সমস্যাৰ মাজত সোমাই পৰি আছিল তেতিয়াৰ পৰা জানিব যে আপোনালোকৰ দিন ভাললৈ গৈ আছে বা ভাল দিন আৰম্ভ হ'বলৈ ধৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি দেখিবলৈ পাব। সেইকাৰণে ৰাতিপুৱা উঠাৰ লগে লগে শংখৰ মাত শুনাটো বা শংখ দেখাটো বহু বেছি শুভ বুলি মনা যায়। এই শংখৰ মাত শুনিলে বুজিব যে ভগৱান শ্ৰীকৃষ্ণ, মা লক্ষ্মী আৰু ব্ৰহ্মদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। 2 নম্বৰটো কুকুৰ। যদি কোনো কুকুৰে আহি আপোনালোকৰ ঘৰত নিজেই বাস কৰিবলৈ ধৰে বা কুকুৰৰ পোৱালি আহি যদি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰে তেনেহ'লে জানিব যে আপোনালোকৰ শুভ দিন আৰম্ভ হৈ পৰিছে। আপোনালোকৰ ঘৰত ভাল শক্তি আগমন হৈছে, লগতে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিছে। যদি আপোনালোকৰ ঘৰত বেয়া শক্তি থাকে তেনেহ'লে কোনো কুকুৰে আহি আপোনালোকৰ ঘৰত বাস কৰিব নোৱাৰে। যদি ভাল শক্তি থাকে তেনেহ'লেহে কুকুৰ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব সদায় আৰু কুকুৰৰ মাতত সকলো পৰিৱেশৰ থকা বেয়া শক্তি ধ্বংস হৈ পৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰত অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু বিশেষকৈ মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰত অৰ্থ আগমন হ'ব বা হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা আপোনালোকে লাভ কৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ শান্তিও বৃদ্ধি পাব। 3 নম্বৰটো কাপোৰ উল্টাকৈ পিন্ধা। আপুনি নজনাতে যদি কাপোৰ উল্টাকৈ পিন্ধে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ ভাল দিন ইতিমধ্যে আৰম্ভ হৈ পৰিছে। আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব আৰু সমাপ্ত হৈ পৰিছে। গোপন শত্ৰু আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিছে বা ধ্বংস হৈ পৰিছে, যাৰ ফলত আপোনালোকৰ শুভ দিন আৰম্ভ হৈ পৰিছে। আৰু কাপোৰ উল্টাকৈ পিন্ধি ক'ৰবালৈ গৈ থাকোঁতে যদি কোনোবাই দেখাই দিয়ে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। অজানিতে কৰা কামৰ ফলত আপোনালোকে এই ফল লাভ কৰিব যে আপোনালোকৰ ঘৰত অতি সোনকালে ধনৰ আগমন হ'ব, ঘৰত সুখ শান্তি বৃদ্ধি পাব আৰু লগতে পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকে লাভ কৰিব। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, লগতে ঘৰত যদি কিবা বাস্তু দোষ বা ছায়া দোষ আছে এই সকলোবোৰ দোষ আপোনালোকৰ সমাপ্ত হৈ পৰিব। এই সংকেত পালেই আপোনাৰে নহয় আপোনাৰ পৰিয়ালৰো উন্নতি ঘটিব। 4 নম্বৰটো সপোনত যদি আপোনালোকে সাপ দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। বহু লোকে সপোনত সাপ দেখাৰ পিছত ভয় খায় বা কেতিয়াবা আমাৰ এই সপোনে আমাৰ জীৱনলৈ অঘটন আনিব পাৰে বুলি বহু লোকে ভয় খাই থাকে, কিন্তু সপোনত সাপ দেখাটো বহু শুভ বুলি মনা গৈছে। যদি আপোনালোকে ৰাতি শোৱাৰ সময়ত সপোনত সাপ দেখা পায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে 2টা সংকেত লাভ কৰিব পাৰিব। এটা সংকেত হ'ল যে আপোনালোকৰ ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব আৰু কোনো
বেয়া শক্তিয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ অনিষ্ট কৰিব নোৱাৰিব। লগতে দ্বিতীয় সংকেতটো পাব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আপোনালোকৰ চাৰিওফালে সুশান্তি বিৰাজ হোৱাৰ উপৰিও আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব আৰু মহাদেৱৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব। সেইকাৰণে সপোনত সাপ দেখাটো একো ভয়ৰ কথা নহয় বা সপোনত সাপ দেখি ভয় কেতিয়াও আমি খাব নালাগে। ইয়াৰ পৰা আমি এটাই নিশ্চিত হ'ব লাগে যে আমাৰ জীৱনলৈ কিবা এটা ভাল সুযোগ বা ইংগিত আহি আছে। এই সুযোগৰ ফলতেই আপোনালোকৰ জীৱন উন্নতিৰ দিশত আগবঢ়াও দেখিবলৈ আপোনালোকে নিশ্চয় পাব। 5 নম্বৰটো, শোৱাৰ পৰা উঠি যদি আপোনালোকে গাখীৰে বনোৱা যিকোনো বস্তু দেখা পায় বা গাখীৰ দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ গোটেই দিনটো সুন্দৰভাৱে আৰম্ভ হ'ব আৰু এই দিনটোত আপোনালোকৰ বহু বেছি দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনা থাকি যাব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু আধৰুৱা কাম আপোনালোকে সেইদিনাই সম্পূৰ্ণ কৰিব পাৰিব। কোনো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভেদ আপোনালোকে লাভ কৰিব। আপোনালোকে ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই গাখীৰ দেখা বা গাখীৰে বনোৱা যিকোনো বস্তু দেখাটো বহু বেছি শুভ বুলি মনা গৈছে। এই বস্তু দেখিলে আপোনালোকৰ দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় আৰু লগতে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত থাকিলেও আপোনালোকৰ কিবা এটা লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। আত্মীয়ৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে আৰু লগতে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ আগমন হ'বলৈ ধৰিব। 6 নম্বৰটো, কোনো লোকে যদি শোৱাৰ পৰা উঠি নাৰিকল দেখা পায় বা ভগা নাৰিকল দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। এই নাৰিকল দেখাৰ অৰ্থ হ'ল আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব আৰু লগতে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুশান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ আগমন হ'ব আপোনালোকৰ ঘৰত। এই নাৰিকল যদি আপোনালোকে কোনো মন্দিৰত দান কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে দান কৰিব পাৰিব। ইয়াৰ বাহিৰেও কোনো মানুহক যদি আপোনালোকে দিব বিচাৰে তেনেহ'লেও আপোনালোকে এইদিনা সুন্দৰভাৱে দিব পাৰিব। কোনো লোকে যদি শোৱাৰ পৰা উঠাৰ লগে লগে ভগা নাৰিকলো দেখা পায় তেনেহ'লে ইয়াকো বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱেই বুজিব যে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে আৰু আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি আপোনালোকৰ ঘৰ এৰি গুচি গৈছে। আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'ব বা ধন অহাৰ বাট মুকলি হৈ পৰিব। কোনো লোকে কোনো ক্ষেত্ৰত আপোনালোকক বিপথে নিব নোৱাৰিব আৰু কেতিয়াও আপোনালোকক কিবা কাৰণত খটুৱাব নোৱাৰিব। 7 নম্বৰটো, কুঁহিয়া। ক'ৰবালৈ যোৱাৰ সময়ত বা আপোনালোকে যদি কিবা কামৰ কাৰণে বাহিৰলৈ যায় সেই সময়ত যদি আপোনালোকে ৰাস্তাত কুঁহিয়া দেখা পায় নাইবা কুঁহিয়া কাটি লৈ যোৱা দেখা পায় তেনেহ'লে ইয়াকো বহু বেছি শুভ বুলি মনা গৈছে। যি কামত ওলাই যাব সেই কামত আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰেও যি কামৰ কাৰণে আপোনালোকে আগভাগ লৈ যাব সেই কামত আপোনালোকে সফল হোৱাৰ উপৰিও সেই কামৰ পৰা আপোনালোকৰ প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে ক'ৰবালৈ ওলাই যোৱাৰ সময়ত যদি কুঁহিয়া দেখা পায় ৰাস্তাত বা আপোনালোকে যদি কুঁহিয়া গছ দেখা পায় তেনেহ'লেও ইয়াক বহু মংগলময় বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটো সংকেত পাব যে আপোনালোকৰ সকলো কৰ্মতে কোনোবাই নহয় কোনোবাই আপোনাক সহায় সহযোগিতা কৰিব। আত্মীয়ৰ পৰা বহু বেছি পৰিমাণে সহায় লাভ কৰিবলৈ সক্ষম হ'ব আৰু যি ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰে সেই ক্ষেত্ৰত আপোনালোকক বন্ধুবৰ্গই আপোনাক সহায় সহযোগিতা কৰা সুন্দৰভাৱে দেখিবলৈ পাব। 8 নম্বৰটো, সপোনত যদি সোণৰ অলংকাৰ আপোনালোকে দেখা পায় তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। এই সপোন আপোনালোকে দেখিলে কোনো লোককে কোৱাটো উচিত নহয়। কোনো লোক মানে আপোনালোকে ঘৰৰ মানুহকো কেতিয়াও নক'ব। এই সপোনৰ কথা যদি আপোনালোকে কৈ দিয়ে তেনেহ'লে এই সপোনৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সপোনত সোণৰ বা ৰূপৰ যদি যিকোনো আপোনালোকে গহনা দেখা পায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু লগতে ধন সম্পত্তি লাভ হ'ব। পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ আপোনালোকে লাভ কৰিব পাৰিব। কোনো মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু ঘৰলৈ ভাল ভাল সুযোগ সুবিধা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই সংকেত দেখিলে বা এই লক্ষণ দেখিলে আপোনালোকে বুজিব যে দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে। বিশেষকৈ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিছে আপোনালোকৰ ওপৰত আৰু মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত আপোনালোকে যি কামত হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব আৰু জীৱনত যদি আপোনালোকৰ ধাৰ বহু বেছি লাগি আছে তেনেহ'লে সেই ধাৰো আপোনালোকৰ সমাপ্ত হৈ পৰিব।
ধূমকেতু দেখাৰ সময়ত যদি কোনো লোকে অৰ্থৰ কামনা কৰে তেনেহ'লে দেখিবলৈ পাব যে 30 দিনৰ ভিতৰত তেওঁলোকৰ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ধূমকেতু দেখাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। এই বস্তু দেখি আপোনালোকৰ মনৰ ইচ্ছা প্ৰকট কৰিলে আপোনালোকৰ সেই মনৰ ইচ্ছা 1 মাহৰ ভিতৰতে পূৰ্ণ হৈ পৰিব। ধূমকেতু দেখাৰ ফলত যদি আপোনালোকৰ কিবা এটা লাভ হয় তেনেহ'লে জানিব যে আপোনালোকৰ ওপৰত ভাল প্ৰভাৱ পৰিছে আৰু লগতে এই প্ৰভাৱ আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো পৰিব। ইয়াৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পাব আৰু ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ সকলো মনৰ বাঞ্ছা পূৰ্ণ হৈ পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। কোনো মাধ্যমৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা আহিব। বিশেষকৈ নিবনুৱাসকলে যদি ধূমকেতু দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত চাকৰি বাকৰিৰ প্ৰবল যোগ নামি আহিছে আৰু এই চাকৰি বাকৰি আপোনালোকে 1 মাহ বা 2 মাহৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব। সেউজীয়া ঘাঁহেৰে ভৰা মাটি। সপোনত যদি সেউজীয়া ঘাঁহেৰে ভৰা মাটি আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিছে। জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকে সমাধান কৰি ল'ব পাৰিব ঘৰতে আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজিব যে গণেশ দেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত বিশেষভাৱে পৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব আৰু অৰ্থৰ উপাৰ্জনৰ কাৰণে আপোনালোকৰ কষ্ট কমি আহিবলৈ ধৰিব। কোনো মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। ঘৰত থকা সমস্যাবোৰ সমাপ্ত কৰিব পাৰিব, শত্ৰু ধ্বংস হৈ পৰিব আৰু ওচৰ চুবুৰীয়াৰ লগত লগা হাই কাজিয়াও আপোনালোকৰ অন্ত হৈ পৰা আপোনালোকে সুন্দৰভাৱে দেখিবলৈ পাব। যি কামত আপোনালোকে হাত দিব বিচাৰিব গণেশ দেৱে সেই কামত আপোনালোকক সহায় সহযোগিতা কৰা নিশ্চয় দেখিবলৈ পাব। 10 নম্বৰটো হ'ল বান্দৰ। ৰুমৰ ভিতৰত যদি আপোনালোকে বান্দৰ দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও ৰুমৰ ভিতৰত যি জেগাত আপোনালোকে পইচা ৰাখে সেই জেগাত যদি আপোনালোকৰ বান্দৰ গৈ লগ পায় বা আপোনালোকে যদি বান্দৰ সেই জেগাত বহি থকা দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ গৈ আছে অতি সোনকালে। জীৱনত আপোনালোকে ডাঙৰ মানুহ হ'ব পাৰিব বা ডাঙৰ কাম এটা আপোনালোকে হাতত লৈ সুচাৰুভাৱে কৰিব পাৰিব। ডাঙৰ যিকোনো ক্ষেত্ৰত আপোনালোকে যদি যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যাব পাৰিব। কোনো মাধ্যমৰ পৰা আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু কেও ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। অৰ্থৰ কাৰণে কষ্ট কৰিব ইমান নালাগিব, তথাপিও দৈনন্দিন কৰা কাম আপোনালোকে নিশ্চয় কৰি যাব লাগিব। নিজৰ সিদ্ধান্তত অটল থাকিলে আপোনালোকৰ মন আনন্দিত হৈ পৰাৰ উপৰিও কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে বুজি পালে, কিবা অসুবিধা পালে নিশ্চয় মোক জনাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ মোক বিদায় দিয়ক। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।